গুৱাহাটীক নৰকলৰ পৰ্যবসিত কৰিছে কোনে? কাৰ ভুলত বাৰিষা মহানগৰ হৈ গৈ মহাসাগৰ? চৰকাৰ অথবা পৌৰ নিগমেই একমাত্ৰ দোষী নেকি? সমাগত ভৰ বাৰিষা আৰু সমাগত ভৰ বাৰিষা যিহেতু যোৱা বৰ্ষৰ দৰে বা বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষও যে গুৱাহাটীখন ডুবিব তাৰে প্ৰমাণ দিবলৈ আমি এই প্ৰতিবেদন যুগুত কৰিছোঁ। এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা যি বশিষ্ঠ বাহিনী নৈৰ সমীপত। আৰু এই বশিষ্ঠ বাহিনী নৈৰ যি কদৰ্যময় পৰিৱেশ, এই পৰিৱেশ দেখিলে আপোনাৰ চকু কপালত উঠিব। এইসমূহ উদ্বেগজনক প্ৰশ্নৰ উত্তৰ এয়া। সংশ্লিষ্ট বিভাগৰ দোষ থাকিলেও আভিজাত্যৰ ধামখুমীয়াত উটি ভাঁহি ফুৰা একাংশ মহানাগৰিকো দায়ী। একদম ষ্টেণ্ডাৰ্ড মানুহ আহে আৰু জাবৰ দুনিয়াখন জাবৰ আনি দিনে ৰাতি পেলাই থৈ যায়। সেইগিলা আমি দেখা পালে সেইটো কিন্তু নামানে আৰু পিছদিনা আনি পেলাই থৈ যায়। কথা নুশুনে, আমি সাধাৰণ মানুহ, আমাৰ কথা ক'ত শুনিব? ইমান মানুহ, এটা দুটা নহয়, হাজাৰ হাজাৰ মানুহ আহে। এয়া হ'ল একাংশ লোকৰ মানসিকতাৰ পৰিচয়, আৰু যাৰ ফলত এতিয়া এনেদৰে বশিষ্ঠ বাহিনী নৈ পুতি পেলোৱা হৈছে বুলি ক'লেও ভুল নহয়। একাংশ লোকে এতিয়া নিজৰ ঘৰৰ জাবৰ জোথৰ আনি নদীখনত পেলাইছে, যাৰ ফলত এতিয়া এনেদৰে বশিষ্ঠ বাহিনী নদীয়ে তিল তিলকৈ মৃত্যুৰ ক্ষণ গণিব লগা হৈছে। বেলতলাৰে বৈ অহা বাহিনী নৈত অত্যাচাৰ। সুউচ্চ অট্টালিকাত স্বৰ্গবাস কৰা একাংশ মহানাগৰিক বাহিনীৰ পাৰলৈ আহে নামী দামী বিলাসী গাড়ীত আৰু পলিথিনত ভৰাই বাহিনীৰ বুকুলৈ দলিয়াই দিয়া আৱৰ্জনা। বাহিনীৰ পাৰৰ এইসকল দৰিদ্ৰই বাধা দিলেও নামানে, ওলোটাই দিয়ে ধমক। দেখো আমি পেলাই থৈ যায় সদায়, এনেকৈ দিনৰ ওপৰত পেলাই, ৰাতিও পেলাই। দেখা সময়ত মানা কৰোঁ, নহ'লেতো পেলাই থাকে। ডাঙৰ গাড়ী লৈ আহিব, বাইক লৈ আহিব, ভাল ভাল মানুহ আহিব, টোপোলাবিলাক পেলাই থৈ গুচি যায়। আৱৰ্জনাৰ পাহাৰে পুতি পেলাইছে নৈখন। বাহিনী নৈত এতিয়া মাছ কাছতো দূৰৰে কথা, নাই জলচৰ জীৱও। এই আৱৰ্জনাৰ পাহাৰৰ বাবেই বাৰিষা নৈখনে কি ৰূপ ল'ব এবাৰ ভাবক। আগন্তুক সময়ছোৱাত প্ৰশাসন ব্যৱস্থাটোৱে বা নদী নিষ্কাশন কৰাৰ যিসমূহ ব্যৱস্থা আছে, এই ব্যৱস্থাসমূহ কেনেদৰে আচলতে ফলপ্ৰসূ হয়, এয়া হ'ব কিন্তু সময়ত লক্ষণীয়। বেলতলাৰ পৰা সুব্ৰত কলিতা, DY365।